ঢিঙৰ চালনাবৰীত ম্যাদী পট্টাটো চলিছে উচ্ছেদ। ছুটিৰ দুয়োকাষে সমান সমানভাৱে উচ্ছেদ চলোৱাৰ দাবী স্থানীয় ৰাইজৰ। নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত টুকটুকি চালনাবৰী আৰু আহোম গাঁৱত যোৱা 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ভেৰভেৰীৰ বিলৰ পৰা টুকটুকি আহোম গাঁও, কটহপুৰী, ৰৌমাৰী বিল আৰু ময়ৰাধজ গাঁও হৈ মাগুৰমাৰী বিললৈকে প্ৰাকৃতিকভাৱে পানী বৈ যোৱা এটা ছুটি আছিল যদিও এই ছুটিটোৰ বিভিন্ন ঠাইত বান্ধ বনাই আৰু পুখুৰী বনাই পানীৰ প্ৰাকৃতিক গতি ৰুদ্ধ কৰিছিল অঞ্চলটোৰ একাংশ মীনপালকে, যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি হৈছিল। এই পানী যোৱা ছুটিটো পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰশাসনে যোৱা মঙলবাৰৰ পৰা উচ্ছেদ অভিযান চলায়। এই উচ্ছেদ অভিযানত চালনাবৰী কিচামৰ ম্যাদী পট্টাটো যোৱা মঙলবাৰে উচ্ছেদ চলোৱা হয় বুলি চালনাবৰী গাঁৱৰ একাংশ মীনপালকে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উচ্ছেদক আমি সমৰ্থন কৰো, উচ্ছেদ হ'ব লাগে। উচ্ছেদ হলেহে ৰাইজৰ সমস্যা সমাধান হ'ব। আমাৰ ম্যাদী পট্টা মাটিটো উচ্ছেদ হওক, তাত আমাৰ কোনো আপত্তি নাই। আজি সংবাদ মাধ্যমৰ আগত এনেদৰে কয় অঞ্চলটোৰ একাংশ মীনপালকে। আমাৰ আপত্তি এটাই, ছুটিৰ দুয়োকাষে সমান সমানভাৱে উচ্ছেদ হ'ব লাগে। যধে মধে উচ্ছেদ বন্ধ হ'ব লাগে বুলিও একাংশই কয়। লগতে তেওঁলোকে 6 ডিচেম্বৰত ঢিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই বিষয়ে আপত্তিও কৰিছিল বুলিও কয়। এইটো বিষয়টো লৈ একাংশ মীনপালকে এদল সাংবাদিকৰ আগত আজি ক্ষোভ উজাৰে। অতি শীঘ্ৰে যধে মধে উচ্ছেদ বন্ধ হ'ব লাগে আৰু ছুটিৰ দুয়োকাষে সমান সমানভাৱে উচ্ছেদ হ'ব লাগে বুলি একাংশ মীনপালকে আজি সংবাদ মাধ্যম যোগে চৰকাৰৰ ওচৰত দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এইটো আমি অতি দুৰ্ভাগ্য কথা ক'ব লাগিব, কাৰণ যিটো উচ্ছেদ চলিছে কিন্তু এইটো আমাৰ ৰাইজৰ আৰু অসুবিধাহে হৈছে। কিন্তু সুবিধাৰ কাৰণে যিটো ভাবিছে ৰাইজে সুবিধা হ'ব, কিন্তু সুবিধা হোৱা নাই, এইটো কিন্তু আৰু ৰাইজৰ অসুবিধা হৈছে। কাৰণ চাওক, দুইফালে যিটো নালা গৈছে, এফালে এটা আলি আছে, সেইফালে এটা আলি আছে, কিন্তু এই আলিটো ভাঙি এফালে দি দিয়ক, সেই আলিটো ভাঙি সেইফালে দি দিয়ক। দুই চাইডত যদি দি দিয়ে, চৰকাৰে যিমান লাগে, যদি কয় 10 ফুট লাগে 10 ফুট দিব, ৰাইজে পুৰা পিছাৰি মানে সিঁচি পুৰা খালী কৰি থৈ দিছে। কিন্তু এইটো নকৰি কি কৰিছে, যিফালে পানী যোৱা নালাটো যিফালে আছে এইফালে নকৰি কি কৰিছে, বেলেগ চাইড ফালে বেলেগৰ মাছ থকা পুখুৰী কাটি কাটি মানে সব মাছ এৰি দিয়া হৈছে। কিন্তু এইটো আমাক কোৱা সত্ত্বেও কিন্তু আমাৰ কথা একো গুৰুত্ব দিয়া নাই। কিন্তু 1 নম্বৰ কথা ক'ব লাগিব কি, কিন্তু গাঁওবুঢ়াক আমি কৈছোঁ, গাঁওবুঢ়া কিন্তু এইটো ইমান হেৰি কৰা নাই, এইটো কাৰণে তেনেকুৱা হৈছে। কিন্তু আমাৰ হিচাপ মতে ৰাইজৰ দাবী যিটো, ৰাইজৰ দাবী মতে আপোনাৰ নালাটো যেনেকুৱা আহিছে সেইটো চিষ্টেমত হৈছে কি, নালাটো যিটো চাইডত আছে এইফালে আপোনাৰ পিছাৰি খালী কৰি থৈ দিছে। আপুনি এই আলিটো ভাঙি দি এফালে দি দিয়ে, লাগিলে 20 ফুট লৈ লওক, আৰু সেইফালে আৰু 10-20 ফুট লৈ লওক, 40 ফুট যদি হয় তেতিয়াহ'লেতো আৰামত পানী যাব পাৰে। কিন্তু এইটো নকৰি কি কৰিছে, সব মানে মাছ থকা পিছাৰিকেইটা কিন্তু ভাঙি দি আছে। এইটো কাৰণে আমি ৰাইজ সন্তুষ্ট হোৱা নাই। কিন্তু আমাৰ দাবী যিটো আছিল, আমাৰ দাবীটো কিন্তু চৰকাৰে কিন্তু হেৰি কৰা নাই, কিন্তু আৰু আমাৰ উল্টাহে কৰিছে। আমি চৰকাৰক আহ্বান এইটো জনাওঁ যে এতিয়া বৰ্তমান পানী বৈ যোৱা যিটো নালা আছে, এইটো দিয়েই আপোনাৰ দুইফালে যি দুটা আলি আছে, এই আলি দুইফালে ভাঙি অকণমান ডাঙৰ কৰি দিয়ক। যিমান লাগে চৰকাৰৰ আইনমতে যিমান লাগে ইমানখিনি লৈ লওক, কোনো ৰাইজে আপত্তি কৰা নাই। কিন্তু কি কৰিছে, এইটো নকৰি সিহঁতে ফিচাৰী ভাঙি ভাঙি ইমান ভৰ্তি মাছকেইটা এৰি দি আছে। সব মেদি পাট্টা, কোনো ইয়াত চৰকাৰী মাটি নাই, কোনো এটা আপত্তি নাই। এতিয়া যেনেকুৱা আছে, এতিয়া বৰ্তমান পানী বৈ যোৱা যিটো নালা আছে, এইটো হিচাপ মতে দুইফালে আলিটো ভাঙি আপোনাৰ নতুনকে নালাটো বনাই দিয়ক, বাছ এইটোই, যাতে আজে বাজে বেলেগৰ পিছাৰি মাছকেইটা নেৰে। সেইটো কাৰণে আমি দাবী জনাইছোঁ। কিন্তু আমাৰ দাবী চৰকাৰে একো কৰা নাই। কিন্তু চৰকাৰৰ মৰ্জি, সিহঁতে যিটো চাইছে সেইটো কৰি আছে। কিন্তু ইমান চাওক, এটা পিছাৰিত ইমান লাখ টকা, 5 লাখ 6 লাখ টকাৰ মাছ আছে, এইকেইটা মাছ এৰি নালাত এৰি দি আছে। গাঁওবুঢ়াক আমি দাবী কৰিছোঁ যে আপোনালোকে অৰ্ডাৰটো কেনেকৈ আহিছে। গাঁওবুঢ়া কৈছে যে না, আমাৰ অৰ্ডাৰটো তেনেকুৱা আহিছে, নালাটো যেনেকুৱা আছে বৰ্তমান তেনেকুৱাই কৰিব অৰ্ডাৰ আহিছে। পিছত আমি কৈছোঁ তেনেকুৱা আহিছে যদি আপোনালোকে বেলেগৰ পিছাৰিকে লৈ মাছ এৰি আছে। কিন্তু কৈছে এতিয়া আমি কি কৰিম, ওপৰৰ পৰা তেনেকুৱা অৰ্ডাৰ আহিছে, তেনেকুৱা কথা। 3 তাৰিখৰ পৰা আপোনাৰ 6 তাৰিখৰ ভিতৰত মানে কৃষকৰ মীনপালকৰ আপত্তি জনোৱাৰ এটা টাইম আছিল, আপোনালোকে আপত্তি কৰিছিল নে? আমি কিছুমানে আপত্তি কৰিছোঁ, আৰু কিছুমানে আপত্তি যেতিয়া নোটিছটো আমি পাইছোঁ, পোৱাৰ লগালগ হেৰি নালাৰ ছাইডত
যিবিলাক ফিচাৰী আছে চবেই মানে খালী কৰি থৈ দিছোঁ যে এইটো হিচাপতে হ'ব, আমি আপত্তি কৰিবলৈ কি আছে আৰু সেইটো হিচাপত হয় যদি আমাৰ একো আপত্তি নাই, কিন্তু এইটো নকৰি কি কৰিছে বেলেগ ফালে আলি ভাঙি দি আছে। আচ্ছা, যোৱা মানে 16 তাৰিখে আগবেলা চালনাবাৰীত যিটো উচ্ছেদ চলিছিল তাৰ মানে সেইদিনাখন মানে তেনেকুৱা হৈছিল। 16 তাৰিখত তেনেকুৱা হৈছে চালনাবাৰীত। কেইজনৰ ফিচাৰী এনেকৈ কাটিছে? এনেকুৱাতো বহুত ফিচাৰী, বহুত মাছ আছিল চাগে, এইকেইটা যিমান ফিচাৰী আছে নালাটো যেনেকুৱা যাব লাগে তেনেকুৱা কিন্তু যোৱা নাই, বেলেগ ফালে আলি কাটি কাটি মাছকেইটা নালাত এৰি দিছে। পুৱা চালনাবাৰীত উচ্ছেদ চলিছিল, তাতে কিবা অভিযোগ আহিছে কৃষকৰ পৰা, আপুনি কিবা ক'ব নেকি? যোৱা 16 তাৰিখে যিটো উচ্ছেদ অভিযান ইয়াত চলিছে, এইটো চালনাবাৰীত আমি এনে নিউজত পোৱা মতে খালি কৈ আছে চৰকাৰী মাটি, কিন্তু ইয়াত কোনো ধৰণৰ চৰকাৰী মাটি নাই, ইয়াত চব ম্যাদী পট্টাৰ মাটি আছে। পূবফালে চালাবিল বুলি এটা গাঁও আছে, গতিকে তাত আছে না নাই সেইটো আমি নাজানো, তাত থাকিলে থাকিবও পাৰে, কিন্তু ইফালে নাই। আৰু যোৱাকালি যিটো উচ্ছেদ হৈ গ'ল, এইটো গোটেই ৰাইজৰ এটা সিদ্ধান্ত আছিলে, বা আমাৰ SDC অফিচৰ পৰা যিসকলক নোটিছ দিছিলে, নোটিছ দিয়াসকলে সিহঁতে নলাৰ 2 কাষেদি মাটি আজৰি কৰি থৈ দিছে। ইফালেদি যাব যেতিয়া ৰাইজৰ যিমানখিনি প্ৰয়োজন, পানী যোৱাৰ বাটটো দিব লাগিব, পানী দিয়া বাট দিয়াটো আমিও এইটোত মান্তি আছোঁ, কিন্তু সেইটো নকৰি তেওঁলোকে আহি পেলাই যধে মধে ইটো পাৰ সিটো পাৰ কাটি দি আছে। এতিয়া আমি চৰকাৰত আহ্বান জনাম এইটোৱেই যে আমাৰ পুৰণা যিটো ড্ৰেইন, যিটো ড্ৰেইনেদি পানী অহা যোৱা কৰি আছে, সেইটো ড্ৰেইনতেই দুয়োফালে সমানে বহল কৰি দি খান্দি দিয়ক, আৰু যাতে বাকী ৰাইজৰ ফিচাৰীকেইটাৰ আলি কাটি নষ্ট নকৰে, এয়াই মই চৰকাৰত বিনম্ৰভাৱে অনুৰোধ জনাম। মাটি আমি গাঁওবুঢ়াক কৈছোঁ, চাৰ্কুল অফিচৰ পৰা আহিছিল, সিহঁতকো ছাৰক কৈছোঁ, ছাৰ আগত যিটো নালা আছে এইটো নালা কেইফুট লাগে আপুনি কৈ যাওক, বা আপুনি জুখি পেলাই থৈ যাওক যেন তোমালোকে ইমানখিনি বহলাই দিব লাগিব। গোটেই ৰাইজে মানিছে, তথাপি এইফালে কাটি আছে, এইটো ফিচাৰী কাটি সেইটো কাটিছে, মোৰ 10-12 লাখ টকা মাছ গ'ল, ৰাতি চব মাছ গ'ল, সিহঁতে কাটিছে মাছ এইফালে সেইফালে যায়, মানে ধৰি ধৰি লৈ যায়। মই অকলে কি কৰিম? কিন্তু আমি নোটিছো পোৱা নাই, গাঁওবুঢ়াক মই সুধিছোঁ, আপুনিতো মোক নোটিছ দিয়া নাই। নাই, নোটিছ দিছোঁ। কেতিয়া দিছে আপুনি? এনেই গাঁওবুঢ়া ফাঁকি জাকি মাৰিছে মোৰ লগত।